নমস্কাৰ আজি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই সমুদ্ৰ আজি ভিডিঅ'টোত সোলাৰ সিস্টেম অৰ্থাৎ সৌৰজগতৰ বিষয়ে কিছু জানিবলগীয়া কথা আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ Which planet is called the twin of Earth? The answer is Venus. কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় উত্তৰটো হৈছে শুক্ৰ গ্ৰহ Next question Which planet is called blue planet? The answer is Earth. কোনটো গ্ৰহক নীলা গ্ৰহ বুলিও কোৱা হয় উত্তৰটো হৈছে পৃথিৱী ইয়াৰ উপৰিও নেপচুনকো নীলা গ্ৰহ বুলি কোৱা হয় এই বিষয়ে পিছৰ ভিডিঅ'ত সবিশেষ আলোচনা কৰিম How long does light take to reach the earth from the sun? The answer is about 8 minutes. সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে কিমান সময় লাগে উত্তৰটো হৈছে প্ৰায় 8 মিনিট Next question Which planet do not have satellites revolving around them? The answer is Mercury and Venus. কোনটো গ্ৰহৰ নিজা কোনো উপগ্ৰহ নাই উত্তৰটো হৈছে বুধ আৰু শুক্ৰ গ্ৰহৰ Next question The planet nearest to the sun is The answer is Mercury. সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ Next question The hottest planet in the solar system is The answer is Venus. সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটো কি উত্তৰটো হৈছে শুক্ৰ গ্ৰহ Next question The brightest planet in the solar system is The answer is Venus. সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো কোনটো উত্তৰটো হৈছে শুক্ৰ গ্ৰহ Next question Who proved that the path of each planet around the sun is elliptical? The answer is Kepler. কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল যে প্ৰতিটো গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ শুদ্ধ উত্তৰটো হৈছে Kepler. Next question The outermost layer of the sun is called The answer Corona. সূৰ্যৰ একেবাৰে বাহিৰৰ তৰপটোক কি কোৱা হয় উত্তৰটো হৈছে Corona. পিছৰ প্ৰশ্নলৈকে আহিছো The total number of planets revolving around the sun is The answer is 8. বৰ্তমান সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা মুঠ গ্ৰহৰ সংখ্যা কেইটা উত্তৰটো হৈছে 8টা Next question In a solar or lunar eclipse the region of earth's shadow is divided into The answer is 3 parts. সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱীৰ ছাটো কেইটা ভাগত বিভক্ত হয় উত্তৰটো হৈছে 3টা ভাগত Next question Day and nights are equal at The answer is equator. পৃথিৱীৰ কোনটো অঞ্চলত দিন ৰাতি সমান হয় উত্তৰটো হৈছে বিষুৱীয় অঞ্চল বা বিষুৱ ৰেখাৰ ওচৰত Next question The shortest day length that occur in the northern hemisphere is on The answer is 22nd December. উত্তৰ গোলাৰ্ধৰ বাবে আটাইতকৈ ছুটি দিন কোনটো উত্তৰটো হৈছে 22 ডিসেম্বৰ Next question The only planet whose period of rotation is longer than the period of revolution around the sun The answer is Venus. সৌৰজগতৰ একমাত্ৰ গ্ৰহটোৰ নাম কি যাৰ বাৰ্ষিক গতিতকৈ আহ্নিক গতিৰ সময় বেছি হয় শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ Next question Asteroids have their orbits between which planets The answer is Mars and Jupiter. সৌৰজগতৰ কোন দুটা গ্ৰহৰ মাজত গ্ৰহাণুসমূহ দেখা পোৱা যায়
উত্তৰটো হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত নেক্সট কোৱেশ্চন হোৱাট ইজ কল্ড দ্য মিনিমাম ডিষ্টেন্স ফ্ৰম দ্য সান ইন এ প্লেনেট ইন ইটছ অৰ্বিট দ্য আনসাৰ ইজ পেৰিহেলিয়ন সূৰ্য আৰু যিকোনো গ্ৰহৰ কক্ষপথৰ নিম্নতম দূৰত্বক কি বুলি কোৱা হয় উত্তৰটো হৈছে অনুভূৰ নেক্সট কোৱেশ্চন হোৱাট ইজ কল্ড দ্য মিনিমাম ডিষ্টেন্স ফ্ৰম দ্য সান ইন এ প্লেনেট ইন ইটছ অৰ্বিট দ্য আনসাৰ ইজ এফিলিয়ন সূৰ্য আৰু যিকোনো গ্ৰহৰ কক্ষপথৰ সৰ্বোচ্চ দূৰত্বক কি বুলি কোৱা হয় উত্তৰটো হৈছে অপভূৰ ডিউৰিং lunar eclipse the location of earth is the answer is between sun and moon চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱীৰ অৱস্থান ক'ত হয় উত্তৰটো হৈছে সূৰ্য আৰু চন্দ্ৰৰ মাজত নেক্সট কোৱেশ্চন ডিউৰিং solar eclipse the location of the moon is the answer is between the sun and the earth সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰৰ অৱস্থান ক'ত হয় উত্তৰটো হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজত নেক্সট কোৱেশ্চন the star nearest to the sun is the answer is Proxima Centauri সূৰ্যৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটো হ'ল Proxima Centauri ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ